বহুত দিনৰ মূৰত আপোনালোকক ব্লগ এটা দিব ওলাইছোঁ আৰু ডি ব্লগত সকলোকে পুনৰ স্বাগতম। আপোনালোকক অলপমান দেখাই দিম, চাব ভিডিঅ'টো শেষলৈকে কোনোৱে স্কিপ নকৰিব দেই। ঘৰৰ পৰা বস্তু এইবিলাক কাপোৰ কানি ৰেডি কৰি লৈছোঁ আৰু এই জোতা চোতা উলিয়াই থৈ দিছোঁ। এইবিলাক ৰেডি হোৱাৰ পিছতে দুটামান ভাত খাই বাই বাই। বৰষুণ দি আছে, ৰেইনকোটযোৰো আনিব পাহৰি গ'লোঁ। বন্ধুসকল আহি পালোঁ যোৰাবাট আৰু সেয়াহে ভাবিছোঁ যোৰাবাট পাই অলপমান ভিডিঅ' বনাই দিওঁ, আপোনালোককো দেখুৱাওঁ। যোৰাবাটৰ কেনেকুৱা টাৰ্ণিং দেখিলে ভয় লাগে, গাড়ী চলাবই ভয় লাগে। আৰু চেম শ্বিলঙৰ নিচিনা ৰাস্তা যোৰাবাটখিনি। চাব ভিডিঅ'টো শেষলৈকে কোনে স্কিপ নকৰিব দেই। ভাল লাগিলে কমেণ্ট এটা দিব নপাহৰিব। বন্ধুসকল যোৰাবাট পাৰ হৈ আহি অলপমান আগত ৰখিছোঁ আৰু যিহেতুকে ইয়াৰ পৰা আৰু প্ৰায় 100 কিলোমিটাৰে আছে। এতিয়া যাম, যাই পেলাই যাওঁতে ইয়াৰ পৰা আৰু 1.5-2 ঘণ্টা লাগিব, ঠিক আছে। আৰু নগাঁও পোৱাৰ পিছত আপোনালোকক দেখাম ক'ত কি কৰিব যাব ওলাইছোঁ দেই। ভিডিঅ'টো চাব। আহি জাগিৰোড পাৰ হ'লোঁ আৰু ইয়াৰ পৰা বেছি নাই, ইয়াৰ পৰা মোটামুটি 40 কিলোমিটাৰমান আছে ইয়াৰ পৰা। আৰু 1 ঘণ্টামানত পাই যাম মোৰ যিখিনি জেগালৈ যাব আহিছিলোঁ তাৰলৈকে। সেইখিনি ঠাই 1 ঘণ্টামানত পাই যাম। মালিকে আচৰিত পাইছি, মই ঘৰৰ পৰা জাগিৰোড পাৰ হোৱা বুলি কওঁতে মালিকে আচৰিত পাইছি, কৈছে ইমান স্পীডত গাড়ী চলাই জানে বুলি কৈছে। যিখিনি জেগাত আছোঁ সেইখিনি কি ধুনীয়া সেউজীয়া পৰিৱেশ আছে, পাহাৰৰ কাষত এইটো। আৰু ইটো লাইনৰ পৰা মই গুৱাহাটী লাইনৰ পৰা আৰু ইটো লাইনত তিনিচুকীয়া, যোৰহাট, যিমান যি জেগা যায় ইটো লাইনে হয়, ইটো লাইনৰ পৰা এনে। অকল ৰাস্তাৰ কাষ পাই বুলি ভাবিলেও কম দামে ল'ব, লুটি দিছে। নাওমান পৰঠা এটা 50 টকা। বন্ধুসকল আহি ব্ৰিজ এখনৰ ওপৰত ৰখিছোঁ আৰু বৰষুণত গোটাই ভিজি গৈছোঁ। এই জোতা চোতা এনেকৈ বান্ধি এই চিষ্টেমত লৈছোঁ, এইবিলাক মোজা চোজা গোটাই ভিজি গৈছে। আৰু ইয়াৰ পৰা নগাঁও বেছি দূৰ নাই, ঠিক আছে। আৰু মই এতিয়া বৰ্তমান ব্ৰিজৰ ওপৰত আছোঁ এয়া। আৰু জোতা চোতা এনেকৈ। আৰু আপোনালোকক এটা বস্তু দেখাব পাৰিছোঁ, মোৰ চেনেলৰ নাম বাইকত এনেকৈ লগাই দিছোঁ আৰু ফেচবুকতে ID, ইনষ্টা ID এনেকৈ দিছোঁ। আৰু এই ব্ৰিজৰ ওপৰত এনেকৈ আহি আছোঁ আৰু এই চাইডে ঘৰবিলাক আছে এনেকুৱা। আৰু বৰষুণ দিব ধৰিছে, সেইকাৰণে যাওঁ ইয়াৰ পৰা। আৰু জেগা পাব বেছি দূৰ নাই দেই। এতিয়া সোমালোঁ এই নগাঁও, এইটো মেইন গেট। আৰু ইয়াৰ পৰা সোমাই যাবলৈ ইয়াৰ পৰা 8 কিলোমিটাৰ হয়। আৰু ইয়াত শংকৰদেৱৰ কিবা মন্দিৰো আছে, কি মন্দিৰ আছে নাজানো।